ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ টেক্সট বুকৰ পেজ নাম্বাৰ 28ত ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচৰ বিষয়ে আছে। এই ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচৰ বিষয়ে আমি জানিবলৈ হ'লে সেইখিনি আমাক যিখিনি কৰিব দিছে সেইখিনি আমি সমাধান কৰিবলৈ হ'লে সেইখিনি সলভ কৰিবলৈ হ'লে আমি ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ কি আমি সেইটো বস্তু জানিব লাগিব, যাক আমি নেৰেশ্যন বুলি কওঁ। এইটো নেৰেশ্যন, অৰ্থাৎ নেৰেশ্যন দুই প্ৰকাৰৰ। এটা হৈছে ডাইৰেক্ট নেৰেশ্যন প্ৰত্যক্ষ উক্তি, আনটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন অৰ্থাৎ পৰোক্ষ উক্তি। এতিয়া প্ৰত্যক্ষ আৰু পৰোক্ষ উক্তিনো কি? এতিয়া এজন মানুহে যেতিয়া কিবা এটা কয়, সেই কথাটো যেতিয়া আমি তেওঁ যি ধৰণে কৈছে সেই ধৰণেই আমি উঠাই দিওঁ, লিখি দিওঁ, তাক আমি কি বুলি ক'ম? প্ৰত্যক্ষ উক্তি বুলি ক'ম। আৰু এই প্ৰত্যক্ষ উক্তিত কি হয়, প্ৰথমে যোনে কৈছে এই উদাহৰণটো চোৱা যে ৰাম ছেইড, ছেইড বুলি দিয়াৰ লগে লগে ছেইডৰ পিছত মই এটা কমা ব্যৱহাৰ কৰিলোঁ আৰু ৰামে কি কৈছিলে? ৰামে কোৱা কথাখিনি মই ইনভাৰ্টেড কমাৰ ভিতৰত উল্লেখ কৰিলোঁ। ৰামে কৈছিলে যে আই এম এ ষ্টুডেণ্ট। ৰামে কি বুলি কৈছিলে? মই এজন ছাত্ৰ। মই এজন ছাত্ৰ বুলি কোৱাৰ লগে লগে ৰামৰ কথাখিনি মই হুবহু তেওঁ যেনেকৈ কৈছিলে ঠিক তেনেদৰে মই উঠাই দিলোঁ। এই বাক্যটোক আমি ক'ম প্ৰত্যক্ষ উক্তি বা ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পীচ বুলি আমি ক'ম। আৰু সেই বাক্যটোক আমি যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন অৰ্থাৎ ইনডাইৰেক্ট স্পীচলৈ নিওঁ, তেতিয়া আমি কি কৰিম? এই ছেইডৰ পিছত যিটো কমা আছিলে, কমাটো আমি উঠাই দিলোঁ। তাৰপিছত আমি এটা ডেট কনজাংশ্যন লগালোঁ। তাৰপিছত ক'লোঁ হি ৱাজ এ ষ্টুডেণ্ট। ৰাম ছেইড ডেট হি ৱাজ এ ষ্টুডেণ্ট। অৰ্থাৎ এই আইটো ক'লৈ গ'ল? হি হৈ গ'ল, আৰু এমটো ক'লৈ গ'ল? ৱাজলৈ পৰিৱৰ্তন হৈ গ'ল। সেইটো টেন্সৰ পৰিৱৰ্তন। এতিয়া কথা হৈছে কি, প্ৰথমতে আমি জানি ল'ব লাগিব এইটো কথা যে আমি কোৱা কথাবিলাক বা অন্য এজন ব্যক্তিয়ে কোৱা কথা আমি যেতিয়া লিখোঁ, যেতিয়া আমি হুবহু তেওঁ যেনেদৰে কৈছে তাক আমি প্ৰকাশ কৰোঁ লিখিত ৰূপত, তাক আমি ক'ম ডাইৰেক্ট স্পীচ। আৰু যেতিয়া সেই কথাখিনিকে বেলেগ এজনৰ ভাষাত প্ৰকাশ কৰিব, তাক আমি ক'ম ইনডাইৰেক্ট স্পীচ বা ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া এই বাক্যটোত ৰাম ছেইড, ৰামে কৈছিল আই এম এ ষ্টুডেণ্ট, অৰ্থাৎ সি কোৱা কথাখিনি মই হুবহু উঠাই দিছোঁ আই এম এ ষ্টুডেণ্ট। আকৌ মই ইনডাইৰেক্ট নেৰেশ্যনত সেইটো লিখিলোঁ ৰাম ছেইড ডেট হি ৱাজ এ ষ্টুডেণ্ট। এতিয়া ইয়াত যিটো টেন্সৰ পৰিৱৰ্তন হৈছে সেই কথাটো তোমালোকে পিছলৈ লাহে লাহে পাই গৈ থাকিবা, মই ক'ম। এতিয়া আমি আহোঁ যে নেৰেশ্যন কি? নেৰেশ্যন দুই প্ৰকাৰৰ। এটা হৈছে ডাইৰেক্ট নেৰেশ্যন, আনটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া বক্তাৰ কথাখিনি যেতিয়া আমি হুবহু প্ৰকাশ কৰি দিওঁ তেতিয়া আমি কওঁ ডাইৰেক্ট নেৰেশ্যন, আৰু বক্তাৰ কথাখিনি যেতিয়া আমাৰ ভাষাত বা অন্য এজন মানুহৰ ভাষাত আমি প্ৰকাশ কৰোঁ তেতিয়া তাক ক'ম আমি ইনডাইৰেক্ট নেৰেশ্যন। এই পিছৰ বাক্যটোত চোৱা, ৰীনা ছেইজ আই এম এ গুড গাৰ্ল। ৰীনা ছেইজ, ৰীনাই কয় আই এম এ গুড গাৰ্ল, মই এজনী ভাল ছোৱালী। সেই বাক্যটোকে যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ নিম তেতিয়া আমি লিখিম ৰীনা ছেইজ ডেট চি ইজ এ গুড গাৰ্ল। এই উদাহৰণটো মই এইকাৰণেই দিছোঁ যে ইয়াত ইনডাইৰেক্ট স্পীচত টেন্সৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই কথাটো এইখিনিতে মনত ৰাখিবা, যেতিয়া ৰিপৰ্টিং ভাৰ্ব, এইটো এই ছেইজ ছেইড, এই ভাৰ্বটোক আমি কি বুলি কওঁ? আমি ৰিপৰ্টিং ভাৰ্ব বুলি কওঁ। অৰ্থাৎ এই ভাৰ্বটোৰ সহায় লৈ বক্তাজনে অৰ্থাৎ ৰিপৰ্টাৰজনে, স্পীকাৰজনে কিবা এটা কথা কৈছে, গতিকে তাক আমি কওঁ ৰিপৰ্টিং ভাৰ্ব। এই ৰিপৰ্টিং ভাৰ্বটো যেতিয়া প্ৰেজেণ্ট টেন্সত থাকিব, এইটো ছেইজ আছে, ওপৰটোত ছেইড আছে, এইটো পাষ্ট টেন্সত আছে, এইটো প্ৰেজেণ্ট টেন্সত আছে। যেতিয়া প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকিব তেতিয়া ইনডাইৰেক্ট স্পীচলৈ নিওঁতে
ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়, সেই কথাটো মনত ৰাখিবা। এতিয়া এই বাক্যটোলৈ আহা যে ৰাম ছেইড আই এম এ ষ্টুডেণ্ট। এই বাক্যটো তোমালোকে কোনটো ৰিপৰ্টিং ভাৰ্ব, কোনটো ৰিপৰ্টেড স্পীচ মই এইখিনি কৈছোঁ। ইয়াত কথাটো কোনে কৈছিলে? ৰামে কৈছিলে। ৰাম হৈছে ইয়াত স্পীকাৰ। ভাৰ্বটো ৰিপৰ্টিং ভাৰ্ব ছেইড, আৰু এই ইনভাৰ্টেড কমাৰ ভিতৰত যিটো বাক্য থাকে তাক আমি কওঁ ৰিপৰ্টেড স্পীচ। কি বুলি কওঁ? ইনভাৰ্টেড কমাৰ ভিতৰত থকা বাক্যটোক আমি কওঁ ৰিপৰ্টেড স্পীচ। যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ লৈ যাওঁ, যেতিয়া ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে, তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। এই বাক্যটোত হোৱা নাই ৰীনা ছেইজ আই এম এ গুড গাৰ্ল, ৰীনা ছেইজ ডেট চি ইজ এ গুড গাৰ্ল। ইয়াত খালি কিহৰ পৰিৱৰ্তন হ'ব? কেৱল প্ৰনাউনটোৰ পৰিৱৰ্তন হ'ব। যেনে ইয়াত আই প্ৰনাউনটো ইয়াত চি হৈ গৈছে। কিন্তু যেতিয়া ৰিপৰ্টিং ভাৰ্বটো ছেইড থাকিব, অৰ্থাৎ ই পাষ্ট টেন্সত থাকিব, তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্সৰ পৰিৱৰ্তন হ'ব। আৰু ইয়াৰ এটা নিয়ম আছে, নিয়মখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক ক'ম, বা হয়তো সময় হ'লে আজি এইটো ভিডিঅ'টো ক'ব পাৰোঁ। এতিয়া আমি কি কি শিকিছোঁ যে নেৰেশ্যন দুই প্ৰকাৰৰ, এটা হৈছে ডাইৰেক্ট নেৰেশ্যন, আনটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া বক্তাৰ কথা যেতিয়া হুবহু আমি প্ৰকাশ কৰি দিওঁ ইনভাৰ্টেড কমাৰ ভিতৰত, তাক কওঁ আমি ডাইৰেক্ট স্পীচ বা ডাইৰেক্ট নেৰেশ্যন। আৰু যেতিয়া আনৰ ভাষাত প্ৰকাশ কৰোঁ, ইনভাৰ্টেড কমা নাথাকে, তেতিয়া আমি তাক কওঁ ইনডাইৰেক্ট নেৰেশ্যন। আকৌ পিছতে কি কথা বুজিলোঁ যে যেতিয়া ৰিপৰ্টিং ভাৰ্ব কোনটো? এইটো ৰিপৰ্টিং ভাৰ্বটো যেতিয়া প্ৰেজেণ্ট টেন্সত থাকে বা ফিউচাৰ টেন্সত থাকিব, এইটো উদাহৰণ দিলে গম পাবা ফিউচাৰ টেন্সটোৰ। এতিয়া মই প্ৰেজেণ্ট টেন্সৰ দেখাই দিছোঁ। যেতিয়া প্ৰেজেণ্ট টেন্সত আছে, তেতিয়া ৰিপৰ্টেড স্পীচ কোনটো? এইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থকাখিনি। ইয়াত টেন্সৰ কোনো পৰিৱৰ্তন নহয়। আকৌ আমি চাওঁ এই বাক্যটোত ৰাম ছেইড কমা ইনভাৰ্টেড কমাৰ ভিতৰত আই এম এ ষ্টুডেণ্ট, অৰ্থাৎ ৰামটো হৈছে স্পীকাৰ, তেওঁ কথাটো কৈছিলে। ৰিপৰ্টিং ভাৰ্ব কোনটো ভাৰ্বৰ সহায় লৈছিলে? ছেইড ভাৰ্বৰ, গতিকে ইয়াক ক'লোঁ আমি ৰিপৰ্টিং ভাৰ্ব। আৰু কি ৰিপৰ্ট কৰিছিলে তেওঁ? আই এম এ ষ্টুডেণ্ট, তেওঁ কৈছিলে মই এজন ছাত্ৰ। তেতিয়া সেই বাক্যটো আমি হুবহু লিখি দিছোঁ ইনভাৰ্টেড কমাৰ ভিতৰত, তাক কওঁ আমি ৰিপৰ্টেড স্পীচ। এতিয়া আমি এটা কথা মনত ৰাখিম, যেতিয়া ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে, ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়, কেৱল তাত কি হয়? প্ৰনাউনটো চেঞ্জ হয় আৰু ৰিপৰ্টিং ভাৰ্বৰ পিছত ডেট কনজাংশ্যনটো বহে। ইয়াত এনেকৈ বহিছে ৰীনা ছেইজ ডেট চি ইজ এ গুড গাৰ্ল। এতিয়া ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিওঁতে প্ৰনাউনবোৰ কেনেকৈ চেঞ্জ হয় তোমালোকে চোৱা। ডাইৰেক্ট স্পীচত প্ৰনাউনটো যেতিয়া আই থাকে, ইনডাইৰেক্ট স্পীচলৈ নিওঁতে তাত হি বা চি হ'ব। মি থাকিলে হিম বা হাৰ হ'ব। মাই থাকিলে হিজ হাৰ হ'ব। উই থাকিলে দে হ'ব। আছ থাকিলে দেম হ'ব। আৱাৰ থাকিলে দেয়াৰ হ'ব। ডিছ থাকিলে ডেট হ'ব। ডিজ থাকিলে দৌজ আহিব। এতিয়া তোমালোকে এটা বস্তু চোৱা যে মই কৈছিলোঁ কি যে যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্সৰ পৰিৱৰ্তন হয়। মানে প্ৰনাউনৰ চেঞ্জ হোৱাৰ উপৰিও কি হ'ব? টেন্সো চেঞ্জ হ'ব। কেনেকৈ হ'ব? ইয়াত মই লিখি দিছোঁ চেঞ্জেছ ইন টেন্সেছ। চোৱা, যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে, তেনেহ'লে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। এক্সাম্পল এটা দিয়া আছে, চি ছেইজ মাই মাদাৰ ইজ এ টিচাৰ। এইটোৰ ইনডাইৰেক্ট স্পীচলৈ নিওঁতে আমি কি লিখি দিলোঁ? চি ছেইজ ডেট হাৰ মাদাৰ ইজ এ টিচাৰ। মাইটো ক'লৈ গ'ল? হাৰ হৈ গ'ল। হাৰ মাদাৰ ইজ এ টিচাৰ, অৰ্থাৎ তাই কোৱা কথাখিনি আমি হুবহু ডাইৰেক্ট স্পীচত লিখি দিছিলোঁ। তাই কি বুলি কয়? মাই মাদাৰ ইজ এ টিচাৰ, মোৰ মা এগৰাকী শিক্ষয়িত্ৰী বুলি কয়। আৰু তাই কথাখিনি এতিয়া মই ক'লোঁ বা বেলেগ এজনে ক'লে যে তাই কয় যে তাই মাক এগৰাকী শিক্ষয়িত্ৰী।
এতিয়া ইয়াত যিহেতু এই ৰিপৰ্টিং ভাৰ্বটো চেজ আছিলে অৰ্থাৎ প্ৰেজেণ্ট টেন্সত আছে ইয়াত টেন্সৰ কোনো পৰিৱৰ্তন হোৱা নাই ইজ এ টিচাৰ আছে দেখিছা আৰু কি হৈছে ৰিপৰ্টিং ভাৰ্বৰ পিছত ডেট এটা বহিছে তাৰপিছত প্ৰনাউনটো চেঞ্জ হৈছে ঠিক তেনেদৰে প্ৰেজেণ্ট টেন্সত থাকিলে বা ফিউচাৰ টেন্সত থাকিলে আমি কি কৰোঁ চেঞ্জ তেনেকৈ নহয় কেৱল পাষ্ট টেন্সত থাকিলেহে ৰিপৰ্টেড স্পীচৰ টেন্সৰ পৰিৱৰ্তন হয় আৰু এটা উদাহৰণ দিয়া আছে ৰীনা চেজ আই এম হেপ্পী ৰীনা চেজ ডেট চি ইজ হেপ্পী ভেৰি চিম্পল জাষ্ট চেজৰ পিছত ডেটটো লগাই দিয়া দি পেলাই প্ৰনাউনটো চেঞ্জ কৰি দিয়া প্ৰনাউন কেনেকৈ চেঞ্জ হয় মই লিষ্টখন দিছোঁ সেইখন ভালকৈ লিখি ল'বা এতিয়া চোৱা যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো অনুৰূপ পাষ্ট টেন্স হয় যেনে ৰাম চেইড আই গ' টু স্কুল ৰামে কৈছিলে আই গ' টু স্কুল মই স্কুললৈ যাওঁ এইটো ইনডাইৰেক্ট স্পীচত মই লিখি দিছোঁ কেনেকৈ চোৱা ৰাম চেইড ডেট হি ৱেণ্ট টু স্কুল ইয়াত কেইটামান কথা লক্ষ্য কৰিবা চেইডটো পাষ্ট টেন্সত আছে গতিকে ইয়াত কি হৈছে চেঞ্জ হৈ গৈছে ইউ পাষ্ট টেন্সলৈ আহি গৈছে এইটো প্ৰেজেণ্ট টেন্সত আছিলে আই গ' টু স্কুল ৰিপৰ্টেড স্পীচটো ই পাষ্ট টেন্সত থকাৰ কাৰণে ৰিপৰ্টেড স্পীচৰ অনুৰূপ চেঞ্জ হৈছে ৰাম চেইড ডেট আইটো ক'লে গ'ল হি গ'টো কি হ'ল ৱেন টু স্কুল এতিয়া এখন লিষ্ট দিছোঁ এই লিষ্টখনত কি আছে যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কেনেকৈ পৰিৱৰ্তন হ'ব যে ৰিপৰ্টেড স্পীচটো যদি চিম্পুল প্ৰেজেণ্টত থাকে তেতিয়া কি হ'ব চিম্পুল পাষ্ট ওপৰ উদাহৰণটো আছে এইটো চিম্পুল প্ৰেজেণ্ট আছিলে ই পাষ্ট টেন্সত আছে ই চিম্পুল প্ৰেজেণ্ট টেন্সত আছে সি ক'লে গ'ল চিম্পুল প্ৰেজেণ্ট বিকাম চিম্পুল পাষ্ট যেনে ৰাম চেইড ডেট হি ৱেণ্ট টু স্কুল আকৌ প্ৰেজেণ্ট কণ্টিনিউৱাছটো ক'লে যাব পাষ্ট কণ্টিনিউৱাছলৈ যাব প্ৰেজেণ্ট পাৰফেক্টটো তেনেকৈ পাষ্ট পাৰফেক্টলৈ যাব চিম্পুল পাষ্ট থাকিলে পাষ্ট পাৰফেক্টলৈ যাব পাষ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ চেল আৰু উইল থাকিলে শুড আৰু উড হ'ব এতিয়া প্ৰত্যেকটো টেন্সৰে মই একোটা উদাহৰণ ইয়াত তোমালোকক দি দিছোঁ হি চেইড দেখিছা ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সত আছে আই এম ভেৰি টায়াৰ্ড আমি এইটো কি দিছোঁ আই এম ভেৰি টায়াৰ্ডটো চিম্পুল প্ৰেজেণ্ট টেন্সত আছে ক'লৈ যাব চিম্পুল পাষ্টলৈ যাব হি চেইড ডেট হি ৱাজ ভেৰি টায়াৰ্ড ভেৰি চিম্পুল 2 নম্বৰটো চি চেইড আই এম ডুইং এ ৱৰ্ক কি দিছে প্ৰেজেণ্ট কণ্টিনিউৱাছটো পাষ্ট কণ্টিনিউৱাছলৈ যাব এতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আই এম ডুইং এ ৱৰ্ক ৰিপৰ্টেড স্পীচটো কিহত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে ই ক'লৈ যাব পাষ্ট কণ্টিনিউৱাছলৈ যাব চি চেইড ডেট হি ৱাজ ডুইং এ ৱৰ্ক দ্য মেন চেইড আই হেভ ডান দ্য ৱৰ্ক এইটো কিহত আছে প্ৰেজেণ্ট পাৰফেক্টত আছে ই পাষ্ট পাৰফেক্টলৈ যাব দ্য মেন চেইড ডেট হি হেড ডান দ্য ৱৰ্ক চি চেইড আই চ এ বাৰ্ড চিম্পুল পাষ্টত আছে আকৌ সিও পাষ্ট পাৰফেক্টলৈ যাব চি চেইড ডেট চি হেড চিন এ বাৰ্ড ৰাজু চেইড টু মি আই ৱাজ ৰিডিং এ বুক এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে আই ৱাজ ৰিডিং এ বুক ৰাজু ট'ল মি ডেট এই চেইডটো থাকিলে ট'ল আমি লিখিব লাগিব ৰাজু চেইড টু মি এইটো আমি লিখি দিম কেনেকৈ এনে বাক্যবিলাকত ট'ল মি ডেট হি হেড বিন ৰিডিং এ বুক অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছটো কি ক'লৈ যাব পাষ্ট কণ্টিনিউৱাছ আই ৱাজ ৰিডিং এ বুক পাষ্ট কণ্টিনিউৱাছটো ক'লৈ যাব পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ যাব ৰাজু চেইড টু মি আই ৱাজ ৰিডিং এ বুক এইটো পাষ্ট কণ্টিনিউৱাছত আছিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ গৈছে ৰাজু ট'ল মি ডেট হি হেড বিন ৰিডিং এ বুক সীতা চেইড আই চেল গ' হোম সীতা চেইড ডেট চি উড গ' হোম ঠিক এনেকৈ তোমালোকে প্ৰথম আমি কি জানিব লাগিব প্ৰথম নেৰেশ্যননো কি ইয়াৰ প্ৰকাৰকেইটা সেইকেইটা আমি জানিব লাগিব তাৰপিছত আমাৰ বিভিন্ন প্ৰকাৰৰ চেণ্টেন্স আছে যেনে আমাৰ প্ৰথমতে আমি কি পাওঁ এজাৰ্টিভ চেণ্টেন্স আছে বা ষ্টেটমেণ্টবিলাক আছে এই প্ৰথম আমি এতিয়া কি কৰি আছোঁ ষ্টেটমেণ্টবিলাক যিবিলাক এজাৰ্টিভ চেণ্টেন্স বুলি কওঁ সেইখিনি আমি কেনেকৈ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়ে সেইটো আমি এতিয়া আলোচনা কৰিছোঁ তাৰপিছতে ইণ্টাৰগেটিভ চেণ্টেন্স আছে বা কুৱেশ্যন ইম্পাৰেটিভ আছে অপটেটিভ আছে এক্সক্লেমেটৰী চেণ্টেন্স আছে এতিয়া প্ৰত্যেকটো ভাগৰ চেণ্টেন্সৰে মানে এই যিমানকেইটা ভাগ আছে চেণ্টেন্সৰ তাৰ
প্ৰতিটোকে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়াৰ নিয়ম বেলেগ বেলেগ আছে তোমালোকৰ বুকত ইম্পাৰেটিভ সেন্টেন্সৰ দিয়া আছে নেকি মই চাই দিছো তোমালোকৰ বুকত আছে এটো আছে ইম্পাৰেটিভ সেন্টেন্সৰ দিয়া আছে ইম্পাৰেটিভ সেন্টেন্সৰ দিয়া আছে এইখিনি কৰিবলৈ হলে তোমালোকে প্ৰথমতে কি জানিব লাগিব প্ৰথম নেৰেচনৰ এজাৰ্টিভ সেন্টেন্সখিনি তোমালোকে বা স্টেটমেন্টখিনি তোমালোকে কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিয়া জানিব লাগিব ইন্টাৰগেটিভ জানিব লাগিব তাৰ পিছতে তোমালোকে ইম্পাৰেটিভখিনি পাৰিবা গতিকে মই এইখিনি তোমালোকক এতিয়া কৰি দিয়া নাই মই লাহে লাহে কৰি দিম প্ৰথম তোমালোকে এজাৰ্টিভ সেন্টেন্সৰ নেৰেচন কেনেকৈ আমি কৰিব পাৰো অৰ্থাৎ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কেনে ধৰণে নিব লগা হয় সেই কথাটো তোমালোকে একধৰি শিকি লোৱা তাৰ পিছতে ইন্টাৰগেটিভ কৰিম ইন্টাৰগেটিভৰ নিয়ম বেলেগ আছে ইম্পাৰেটিভৰ নিয়ম বেলেগ আছে গতিকে আমি পুনৰ কেইটামান কথা আকৌ কৈছো যে নেৰেচন কি উক্তি যাক আমি কওঁ নেৰেচন দুই প্ৰকাৰৰ প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি ডাইৰেক্ট নেৰেচন বা ডাইৰেক্ট স্পীচ ইনডাইৰেক্ট নেৰেচন বা ইনডাইৰেক্ট স্পীচ এটা ডাইৰেক্ট নেৰেচন কোনবিলাক যেতিয়া বক্তাৰ কথাখিনি আমি হুবহুকে ইনভাৰ্টেড কমাৰ ভিতৰত আমি লিখো বা প্ৰকাশ কৰোঁ তাক আমি ডাইৰেক্ট স্পীচ বুলি কওঁ আৰু বক্তাৰ কথাখিনি আনৰ ভাষাত যেতিয়া প্ৰকাশ কৰা হয় তাক আমি ইনডাইৰেক্ট স্পীচ বুলি কওঁ আৰু ডাইৰেক্ট স্পীচত যিটো ৰিপৰ্টিং ভাৰ্ব থাকে ৰিপৰ্টিং ভাৰ্বৰ পিছত এটা কমা হয় তাৰ পিছত ইনভাৰ্টেড কমা ব্যৱহাৰ কৰি আমি ৰিপৰ্টেড স্পীচখিনি লিখো কোনটো ৰিপৰ্টিং ভাৰ্ব কোনটো ৰিপৰ্টেড স্পীচ আৰু কোনজন বক্তা বা ৰিপৰ্টাৰ সেই কথাখিনি মই তোমালোকক প্ৰথমতে দেখুৱাই দিছো আকৌ এবাৰ কৈ দিছো যে এই বাক্যটো চোৱা যে ৰাম said I am a student ইয়াত ৰামটো হৈছে স্পিকাৰ ৰামে কথাটো কৈছিলে said ৰিপৰ্টিং ভাৰ্ব I am a student ইনভাৰ্টেড কমাৰ ভিতৰত থকাটো হৈছে ৰিপৰ্টেড স্পীচ তাৰ ভিতৰত কি হয় যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিয়া হয় তেতিয়া প্ৰনাউন বিলাক চেঞ্জ হয় কেনেকৈ হয় তাৰ এই লিষ্টখন মই তোমালোকক দি দিছো এখন তোমালোকে লিখি লবা তাৰ পিছতে আমি কি পাইছিলো যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়া কি হয় ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড যিটো স্পীচ ভাগ থাকে ৰিপৰ্টেড পাৰ্টটো থাকে সেই পাৰ্টটোত চেঞ্জ হয় টেন্সৰ চেঞ্জ হয় যেনে সিম্পল প্ৰেজেন্ট বিকাম সিম্পল পাষ্ট প্ৰেজেন্ট কণ্টিনিউয়াছ পাষ্ট কণ্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট সিম্পল পাষ্টটো পাষ্ট পাৰফেক্ট পাষ্ট কণ্টিনিউয়াছ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ চেল উইল থাকিলে শুড আৰু উড হয় এই যিকেইটা ইয়াত উদাহৰণ দিছে এই উদাহৰণকেইটা প্ৰত্যেকটো টেন্সৰে দিয়া আছে তোমালোকে ভালকে ভিডিঅ'টো শুনিবা আৰু বাক্যকেইটা পাৰিলে লিখি যাবা লগতে তেতিয়া তোমালোকে কথাখিনি বুজি পাবা